আপোনাৰ তপৰ প্ৰভাৱ যেন সাধাৰণ নহয়, এই কথা মই নকলেও পাৰিছো বুজিব। মহাৰাজ, সহস্ৰ কিয়? আপোনাৰ লগত লক্ষ লক্ষ অনুচৰ অহা হলেও মই আহাৰ যোগান ধৰিবলৈ সক্ষম হ'ম। আপোনাৰ তপৰ প্ৰভাৱ দেখি সঁচাকৈ বিস্মিত হ'ল। মহাৰাজ, এয়া একো তপৰ প্ৰভাৱ নহয়। মোৰ আশ্ৰমৰ এজনী দেৱৰ দুৰ্লভ সুৰভি আছে। সুৰভি? সেই সুৰভিৰ প্ৰভাৱতেই মই আপোনালোকক আহাৰ যোগান ধৰিবলৈ সক্ষম হৈছো। সুৰভিৰ প্ৰভাৱত আপুনি আহাৰ যোগান ধৰিবলৈ সক্ষম হ'ল? হয় মহাৰাজ, সুৰভিৰ প্ৰভাৱতেই মই আপোনালোকক আহাৰ যোগান ধৰিবলৈ সক্ষম হৈছো। মহাৰাজ, খন্তেক বিশ্ৰাম কৰক। আপোনাৰ ওচৰত মোৰ এটি প্ৰশ্ন আছে। গৃহলৈ অতিথি আহিলে অতিথিৰ গৃহস্থৰ কৰ্তব্য কি? অতিথিৰ সবাৰ প্ৰকাৰে মংগল কৰাই হৈছে গৃহস্থীৰ কৰ্তব্য। বাৰু বুজিছো, তেন্তে কওকচোন